কি কাৰণে অসম আৰক্ষীয়ে আজিলৈকে 5টা গুলি 5জন হত্যাকাৰীক ইতিমধ্যে মাৰিব নোৱাৰিলে। জুবিন গাৰ্গ বিজেপিৰ পৈতৃক সম্পত্তি নহয়। জুবিন গাৰ্গ হৈছে অসমীয়া সন্তান। অসমৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকৰ জুবিন গাৰ্গ সাহস আছিলে। অসমৰ এজন শক্তিশালী কণ্ঠ আছিলে, যাৰ চিঞৰ শুনিলে ৰজাঘৰীয়া ভয় খাইছিলে। আৰু এতিয়া বিজেপিয়ে কি কৰিব বিচাৰিছে? জুবিন গাৰ্গৰ যি অনুৰাগীসকলক দেখা পায়, লাখ লাখ যে অনুৰাগী জুবিন গাৰ্গক যে দৈনিক চাবলৈ গৈছে, জুবিন গাৰ্গক যে আপোনাৰ সমাধি ক্ষেত্ৰত চাবলৈ গৈছে, বিজেপিয়ে ভয় খাইছে। আৰু ভয় খাই এতিয়া বিজেপিয়ে এছপি উলিয়াইছে। এইবিলাক এছপি আমি কোনো ধৰণৰ এছপি আমি নামানো। আমাৰ স্পষ্ট কথা, আমাৰ যেতিয়া মন যায় আমি তেতিয়া জুবিন গাৰ্গক আপোনাৰ য'ত শেষকৃত্য সম্পন্ন কৰিছিলে, যিখন সমাধি ক্ষেত্ৰ আছিলে, আমি তালৈ যাম। যেতিয়াই মন যায় আমি তেতিয়াই যাম। কোনো ধৰণৰ এছপি আমাক বাধা দি ৰখাব নোৱাৰে। কোনো ধৰণৰ শক্তিয়ে অসমৰ মানুহক জুবিন গাৰ্গৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে, স্পষ্ট কথা। আৰু বিজেপিয়েটো জানি লোৱাটো ভাল। গতিকে বিজেপিয়ে এই ধৰণৰ ৰাজনীতি কৰাৰ পৰা বিৰত থাকক। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আজি এটা চৰকাৰখন কাৰ চলি আছে? বিজেপি চৰকাৰ চলি আছে। শাসন ব্যৱস্থা তেওঁলোকৰ হাতত আছে, আইন ব্যৱস্থাটো তেওঁলোকৰ হাতত আছে, প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকৰ হাতত আছে। আৰু তেওঁলোকে এতিয়া কি কৰিব বিচাৰিছে? তেওঁলোকে এতিয়া ৰাজপথত প্ৰতিবাদ কৰি দেখুৱাবলৈ আহিছে। এইবিলাক কথা শুনিলে আমাৰ হাঁহি উঠে। এইবিলাক কথা দেখিলে হাঁহি উঠে। গতিকে বিজেপিয়ে এই ধৰণৰ ভণ্ডামি বন্ধ কৰক। আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব। আমি পুনৰবাৰ কৈছোঁ যে এই চৰকাৰখনতে নিয়ত আমি দেখি আহিছোঁ, যিখন চৰকাৰে যিকোনো অপৰাধীক ধৰিলে যেতিয়া তেতিয়া এনকাউণ্টাৰ কৰে। কিন্তু এই চৰকাৰখনে জুবিন গাৰ্গৰ যি হত্যাকাৰীক আজিৰ তাৰিখলৈকে এনকাউণ্টাৰ কি কাৰণে কৰিব পৰা নাই? কি কাৰণে অসম আৰক্ষীয়ে আজিলৈকে 5টা গুলি 5জন হত্যাকাৰীক ইতিমধ্যে মাৰিব নোৱাৰিলে? আপোনাৰ শ্যামকানু মহন্ত, হৃদাৰ্থ গোস্বামী, হৃদাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত, আপোনাৰ এইকেইজনক আৰু সন্দীপন গাৰ্গ, এই 5জন অপৰাধীক আজিলৈকে কি কাৰণে অসম আৰক্ষীয়ে 5টা গুলি মাৰিব পৰা নাই? আমাৰ সেইটো অসম আৰক্ষীলে প্ৰশ্ন, অসম চৰকাৰলৈ প্ৰশ্ন। আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰিব লাগিব। জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচীকাটত ওলমাব লাগিব। জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। নহ'লে অসমৰ জনগণ শান্ত নহয়, অসমৰ জনগণ শান্ত নাথাকে। গতিকে আমাৰ স্পষ্ট কথা, দুখীয়ে কঠোৰ শাস্তি পাব লাগিব। অন্যথা কিন্তু জাতীয় সংগ্ৰামী অসমে অসমৰ জনগণক লগত লৈ কিন্তু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।